নারী তেজস্বী শক্তি উজ্জ্বলি উঠে দেশ মই ভাবো মানৱ জীৱনৰ প্ৰতিটো দিনেই আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দিন তথাপিও আজি ৮ মাৰ্চৰ দিনটো নাৰী দিৱস হিচাপে পালন কৰিবলৈ পাই আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আৰু আজি তাৰিখটো মহিলাসকলৰ কাৰণে নমস্কাৰ সকলোকে নমস্কাৰ জনাইছো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু লাকুৱা আঞ্চলিক সমিতিৰ সহযোগত আৰু সমগ্ৰ লাকুৱাবাসী ৰাইজৰ সহযোগত আজি আন্তৰ্জাতিক নাৰী দিৱসটি উদযাপন কৰিবলৈ লৈছো সৃজনী প্ৰেক্ষাগৃহত আৰু আমাৰ কাৰ্যসূচী চলি আছে আৰু এই মুহূৰ্তত এই শুভ দিনত মই ক'ব বিচাৰো যে আন্তৰ্জাতিক নাৰী দিৱসৰ এই শুভক্ষণত আমি সকলোৱে একেখন মঞ্চতে লগ হৈ আমাৰ অধিকাৰৰ কথা আমাৰ নাৰী সবলীকৰণৰ কথা আমাৰ নাৰী সুৰক্ষাৰ কথা আমি আলোচনা কৰিবলৈ আগবাঢ়িছো আৰু আমি যাতে আমি অনাগত দিনত আমি সমাজৰ বাবে আমি দেশৰ বাবে আমি নিজৰ ঘৰখনৰ বাবে আমি কাম কৰিব পাৰো।